নমস্কাৰ চিটি 18 হতে ষ্টুডিঅত মই প্ৰিয়ংকা ইটোৰ পিছত হিটো হত্যাকাণ্ড জুকাৰিছে গুৱাহাটী মহানগৰী খেহতীয়াকৈ পল্টন বজাৰ কালিবাৰী ৰেলৱে কোৱাৰ্টাৰত হত্যা কৰা হৈছে নাৰায়ণ চক্ৰৱৰ্তী নামৰ এজন পূজাৰীক কিন্তু 24 ঘণ্টা উকলি যোৱাৰ পিছতো ৰহস্য ভেদ হোৱা নাই পূজাৰী হত্যাকাণ্ডৰ এই পৰ্যন্ত হত্যাকাৰীক চিনাক্ত কৰি গ্ৰেফতাৰ কৰিব পৰা নাই মহানগৰ আৰক্ষীয়ে অৱশ্যে পত্নী জিয়ৰী সুবুৰীয়া সত্যনাৰায়ণ বাসফৰ সহ তেওঁৰ পুত্ৰক জেৰা কৰিছে আৰক্ষীয়ে লগতে ঘৰগৰাকী সঞ্জীৱ চৌধুৰীকো ঘটনাস্থলীলৈ আনি সুধা পোছা অব্যাহত ৰাখিছে আৰক্ষীয়ে উল্লেখ্য যে সঞ্জীৱ চৌধুৰী ৰেলৱে আবাসৰৰ ৰক্ষা আছিল নাৰায়ণ চক্ৰৱৰ্তী ইপিনে ছট পূজাৰ নিশা ঘৰলৈ উভতি ব্লেংকেটৰ তলত নাৰায়ণ চক্ৰৱৰ্তীৰ মৃতদেহ প্ৰত্যক্ষ কৰিছিল সঞ্জীৱ চৌধুৰীয়ে উল্লেখ্য যে নাৰায়ণ চক্ৰৱৰ্তীৰ দেহৰ তিনিটা স্থানত স্পষ্ট আছে আঘাতৰ চিহ্ন কিন্তু এই পৰ্যন্ত হত্যাকাৰী সংসূত্ৰ উলিয়াব পৰা নাই আৰক্ষীয়ে কিহৰ বাবে হত্যাকাণ্ড সংঘটিত হ'ল সেয়া এতিয়াও স্পষ্ট নহয় অৱশ্যে সন্দেহৰ আৱৰ্তত অহাৰ বাবে আৰক্ষী আটক কৰিছে নাৰায়ণ চক্ৰৱৰ্তীৰ পত্নী জ্যেষ্ঠ কন্যা তথা সুবুৰীয়া সত্যনাৰায়ণ বাসফৰ আৰু তেওঁৰ পুত্ৰক উল্লেখ্য যে আৰক্ষীয়ে গিজগিজাই থকা গুৱাহাটী মহানগৰীত ধাৰাবাহিকভাৱে সংঘটিত হ'বলৈ ধৰিছে হত্যাকাণ্ড চকুত পৰে গোটেইকেইটা দিশে পৰীক্ষা কৰি থকা হৈছে গোটেইকেইটা দিশতে তদন্ত কৰি থকা হৈছে আৰু খুব সোনকালে হৈ যাব বুলি আমি ভাবিছোঁ কথাটো ওলাই থাকিব কিন্তু এতিয়া তদন্তৰ সময় যিটো সময়ত তদন্ত চলি থাকে সেইখিনি সময়ত আপোনাৰ গোটেইখিনি কথা কৈ দিয়াটো উচিত নহয় আপোনালোকে আগতেও দেখিছে আমি আগতে কথাখিনি নকওঁ আৰু এতিয়া মাত্ৰ এইটো কথাই কওঁ যে মানে তদন্ত চলি আছে আৰু খুব ভালকৈ চলি আছে কেইবাটাও দিশ ইয়ালৈ আহিছে গোটেইকেইটা দিশে আমি চেক কৰি আছোঁ গোটেইকেইটা দিশতে আমি সম্পূৰ্ণ গুৰুত্ব দি চাই আছোঁ এইটো হৈ যাব চল্ভ হৈ যাব সোনকালে ইটোৰ পিছত হিটো হত্যাকাণ্ড জুকাৰিছে গুৱাহাটী মহানগৰী খেহতীয়াকৈ পল্টন বজাৰ কালিবাৰী ৰেলৱে কোৱাৰ্টাৰত হত্যা কৰা হৈছে নাৰায়ণ চক্ৰৱৰ্তী নামৰ এজন পূজাৰীক কিন্তু 24 ঘণ্টা উকলি যোৱাৰ পিছতো ৰহস্য ভেদ হোৱা নাই পূজাৰী হত্যাকাণ্ডৰ এই পৰ্যন্ত হত্যাকাৰীক চিনাক্ত কৰি গ্ৰেফতাৰ কৰিব পৰা নাই মহানগৰ আৰক্ষীয়ে অৱশ্যে পত্নী জিয়ৰী আৰু সুবুৰীয়া সত্যনাৰায়ণ বাসফৰ সহ তেওঁৰ পুত্ৰক জেৰা কৰিছে আৰক্ষীয়ে মেঘালয়ত সামিল হোৱাৰ হুংকাৰ দিলে অসমৰ জনতাই মন্ত্ৰী অতুল বৰাৰ সন্মুখতে হুংকাৰ কামৰূপ আৰু গোৱালপাৰা মেঘালয় সীমান্তৱৰ্তী 13খন গাঁৱৰ ৰাইজৰ 20 বছৰে স্থানীয় ৰাজ্যই দেখা নেপালে বিধায়কৰ সমষ্টিৰ উন্নয়নৰ নমুনা সেয়ে শুকুৰবাৰে অসমৰ সীমান্ত উন্নয়ন মন্ত্ৰী অতুল বৰাৰ সন্মুখতে মেঘালয়ত সামিল হোৱাৰ হুংকাৰ দিয়ে আপাৰ তাৰাবাৰীৰ লোকসকলে মেঘালয়ৰ মন্ত্ৰী ৰেডিকটন এল থাংখাৰ সৈতে অসম মেঘালয় সীমান্ত ভ্ৰমণ কৰিছিল মন্ত্ৰী অতুল বৰাই আৰু সেই সময়তে বঞ্চিত ৰাজ্য ক্ষোভৰ সন্মুখীন হয় মন্ত্ৰী অতুল বৰা উল্লেখ্য যে বিগত 20 বছৰে আপাৰ তাৰাবাৰীৰ ৰাইজে নিজৰ গাঁঠিৰ ধনেৰে নিৰ্মাণ কৰি আহিছে পথ ৰাইজৰ অভিযোগ মতে অসম চৰকাৰে কেৱল নিৰ্বাচনৰ সময়তহে আপাৰ তাৰাবাৰীলৈ পঠিয়াই প্ৰতিনিধি বৃহত্তৰ অঞ্চলবাসীয়ে বছৰ বছৰ ধৰি উন্নয়নৰ মুখ নেদেখাত গাৰুতানিৰ পৰা আপাৰ তাৰাবাৰীলৈ বিস্তৃত এলেকাৰ ৰাইজে মেঘালয়ত সামিল হোৱাৰ হুংকাৰ দিয়ে ইপিনে দুই ৰাজ্য মন্ত্ৰীয়ে অংশগ্ৰহণ কৰা সভাত ক্ষুব্ধ হৈ পৰে আপাৰ তাৰাবাৰীৰ ৰাইজ সীমান্তৱৰ্তী এলেকাৰ ৰাইজে অসম চৰকাৰৰ কোনো কথা শুনিব নিবিচাৰি উত্তেজিত হোৱাত সৃষ্টি হয় অপ্ৰীতিকৰ পৰিস্থিতিৰ অৱশ্যে আৰক্ষী তথা অৰ্ধসামৰিক বাহিনীয়ে পিছত শান্ত কৰে পৰিস্থিতি We are the tribal people in Assam, original tribal people in Assam. আমি অসমত গাৰো জাতি কি ট্ৰাইবেল মানুহ নহয় নেকি জনজাতি নহয় নেকি কিমান পুৰণা জনজাতি অসমৰ মাটি কোনে ৰাখিছে গাৰোবিলাকে ৰাখিছে আজি গাৰোবিলাকৰ ইতিহাসত গাৰোবিলাকৰ নাম নাই নেকি গতিকে আমি যদি মেঘালয়ত যাওঁ এইটো একদম খাটাং আমি যামেই কিবা কৰিও যাম কিন্তু মেঘালয়ত আমাক নিব লাগিব আৰু অসমৰ পৰা আমাক এৰি দিব লাগে অসম চৰকাৰে আমাক এৰি দিব লাগে
তাৰমানে এনেকুৱা ধৰণে এৰি দিব লাগে যেন আমি গাৰোবিলাকক আমি চাবই পৰা নাই, আমি চাবই নোৱাৰোঁ আৰু ভৱিষ্যতত আমি চাব নোৱাৰোঁ। গতিকে সিহঁতে মেঘালয়ত যাব লাগে, পঠিয়াব লাগে বুলি মই অসম চৰকাৰক ক'ব বিচাৰোঁ। অসম চৰকাৰেতো যেতিয়া ইলেকশ্যন হ'ব তেতিয়া আহিব, তেতিয়া মানুহ পঠিয়াব যে আমুকাক ভোট দিয়ক তামুকাক ভোট দিয়ক। কিন্তু ভোট দিয়াৰ পিছত মই ক'লোঁ একবাৰ 20 years অলৰেডি পাছ আৱে, 20 বছৰ পাৰ হৈ গৈছে, কিন্তু আমাৰ কোনো ইলেকশ্যনৰ বাহিৰে আমি কেতিয়াও একদিনৰ MLA মুখ দেখা পাব নোৱাৰে। সমস্যাটো বহুত পুৰণি দীৰ্ঘদিনীয়া সমস্যা, খুব সোনকালে ইয়াৰ সমাধান হ'ব বুলি ওপৰা-ওপৰিকে চালে ভাবিব নোৱাৰি যদিও যোৱা দিনকেইটাত যিখিনি আগবাঢ়িছে ইয়ালৈ চাই আমি নিশ্চিতভাৱে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ সীমা ডাঙৰীয়া আৰু মাননীয় মুখ্যমন্ত্ৰী চাংমা ডাঙৰীয়াৰ যৌথ প্ৰচেষ্টাত এই সীমা সমস্যাৰ যে সুমীমাংসা হ'ব তাত কোনো সন্দেহ নাই। আচলতে পলিটিকেল উইল আছে। আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজেই প্ৰথমতে আগ্ৰহ প্ৰকাশ কৰিছে, মেঘালয়ৰ লগত গৈ আলোচনা কৰিছে, ইয়াত যৌথ আলোচনা হৈছে, মেঘালয়ৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কলিগ মন্ত্ৰীসকলক লৈ ইয়ালৈ আহিছে, বহুতখিনি আগবাঢ়িছে। মই ভাবোঁ যে এই সমস্যাটো নিশ্চয় সমাধান হ'ব। বিভাগৰ নামটি দেখিছো উচ্চ মাধ্যমিক বিদ্যালয়ত কৰোনা আতংক, 4 গৰাকী শিক্ষক আৰু 22 গৰাকী ছাত্ৰ ছাত্ৰীৰ দেহত কোভিডৰ অৱস্থিতি ধৰা পৰিছে। বৃহস্পতিবাৰে প্ৰথমে 2 গৰাকী শিক্ষকৰ দেহত ধৰা পৰিছিল কোভিড-19ৰ অৱস্থিতি। শুকুৰবাৰে 92 গৰাকী ছাত্ৰ ছাত্ৰী আৰু বাকী শিক্ষক শিক্ষয়িত্ৰীসকলকো কৰোৱা হয় কোভিড পৰীক্ষা। আৰু কোভিড পৰীক্ষাৰ অন্তত আন 2 গৰাকী শিক্ষক আৰু 22 গৰাকী ছাত্ৰ ছাত্ৰীৰ দেহত নতুনকৈ ধৰা পৰে কৰোনা অৱস্থিতি। সম্প্ৰতি আতংকময় পৰিৱেশে বিৰাজ কৰিছে এতিয়া বিদ্যালয়খনত। প্ৰথম শ্ৰেণীৰ 92 জন ছাত্ৰ ছাত্ৰীৰ কৰাৰ কথা আছিল, কিন্তু 90 জন ছাত্ৰ ছাত্ৰী আহিল আৰু এই 90 জন ছাত্ৰ ছাত্ৰীৰ ইতিমধ্যে 22 জন ছাত্ৰ ছাত্ৰী আমি পজিটিভ হিচাপে চিনাক্ত হ'ল আৰু 2 জন শিক্ষকে যোৱাকালি কৰা নাছিল, আজি কৰিলে, তেওঁলোক 2জনো পজিটিভ হিচাপে আহিলে। সৰ্বমুঠ বিদ্যালয়ত এতিয়া মানে কোভিড ৰোগীৰ সংখ্যা হ'ল 22 জন ছাত্ৰ ছাত্ৰী আৰু 4 জন শিক্ষক, 26 জন। গতিকে এই ব্যৱস্থাটোত আমি এতিয়া কেনেকৈ আগবঢ়াওঁ হয়তো ইয়াৰ পাছতে আমি শিক্ষা বিভাগৰ লগত হয়তো আলোচনা কৰিম কি পৰামৰ্শ দিয়ে। মই কিন্তু আপোনালোকৰ পৰা সজোৰ এটা ব্যৱস্থা বিচাৰিছোঁ যাতে সকলোৱে গম পায়, সকলোৱে আমাক সঠিক পৰামৰ্শ দিয়ে, কাৰণ ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক ভৱিষ্যতৰ কথা আছে। অহা কালিৰ পৰা সিহঁতৰ সমূহীয়া পৰীক্ষাৰ কথা আছিল। কংগ্ৰেছ নেতৃত্বৰ বিৰুদ্ধে জ্যেষ্ঠ নেতা পৃথ্বী মাঝি বিস্ফোৰক মন্তব্য। নেতৃত্বৰ ভুলৰ বাবে এই দুৰ্দশা হৈছে কংগ্ৰেছৰ। জ্যেষ্ঠ নেতাক গুৰুত্ব নিদিয়াৰ ফল ভুগিছে কংগ্ৰেছ দলে। জ্যেষ্ঠ নেতাক গুৰুত্ব নিদিয়ে কংগ্ৰেছৰ আজিৰ নেতৃত্বই। হতাশাত ভুগি পুত্ৰ বিজেপি যোগ দিয়া বুলিও জনালে জ্যেষ্ঠ কংগ্ৰেছ নেতাগৰাকীয়ে। যোগদানৰ বাবে বিজেপিয়ে বহুবাৰ যোগাযোগ কৰাৰ কথাও ক'লে পৃথ্বী মাঝিয়ে। নিজকে কংগ্ৰেছৰ মানুহ বুলি কৈ এতিয়াও কংগ্ৰেছৰ নীতি আদৰ্শতে বিশ্বাস থকা বুলি ক'লে পৃথ্বী মাঝিয়ে। তৃণমূল কংগ্ৰেছেও যোগাযোগ কৰাৰ কথা স্বীকাৰ কৰিলে জ্যেষ্ঠ নেতাগৰাকীয়ে। কাৰ্যালয় আৰু গাড়ীৰ লগতে আৰ্থিক টোপ দিয়াৰ প্ৰস্তাৱৰ পিছতো বিজেপি কিংবা তৃণমূল কংগ্ৰেছলৈ যোৱা নাই বুলি আৱেগিক মন্তব্য কৰে জ্যেষ্ঠ কংগ্ৰেছী নেতাগৰাকীয়ে। তেওঁ ফ্ৰাষ্ট্ৰেট হৈছিলে, মই সঁচা কথা কওঁ যে তেওঁ ফ্ৰাষ্ট্ৰেট হৈছিলে। তাৰপিছত মই আগতে বহুত বাধা দিছিলোঁ, পিছত আৰু মই বোলে তই যদি ভালেই দেখিছ তই যি কৰিব পাৰোঁ আৰু, কাৰণ নহ'লে ঘৰুৱা কাজিয়াটো কিয় কৰিম। আপুনিও কিবা ভাবিছে নেকি তেনেধৰণে? নাই, মই কেতিয়াও ভবা নাই, মই নাভাবোঁ আৰু মোৰ সেইটো বয়সো নাই এতিয়া ভাবিব। যোৱাবাৰ আচলতে শূন্য এইকাৰণেই হ'ল, আৰু সেই দুখটো হ'লতো আমাৰ লিডাৰশ্বিপ, কংগ্ৰেছৰ লিডাৰশ্বিপ ইমান নহ'লহেঁতেন। আমাৰ কথা যদি শুনা হ'লেহে মই বা আমাৰ মতে হ'ল, আমাক যদি গুৰুত্ব দিয়া হ'লে আজি সেইটো নহ'লহেঁতেন। কিন্তু আমাক তেতিয়া গুৰুত্বই নিদিলে, লিডাৰশ্বিপে গুৰুত্বই নিদিলে, আনকি আমাকে মানে বহাই দিলে। তো তেনেকুৱা অৱস্থাত মানুহৰ এটা আছে যে আমাক যদি টিকেটে নিদিয়ে তেতিয়া আমি কি কাক লৈ থাকিম? কোনে গুৰুত্ব নিদিয়ে? কোনো গুৰুত্ব নহ'লে আমাৰ লিডাৰশ্বিপে নিদিলে। ভাৰত বাংলাদেশ সীমান্তত অব্যাহত আছে গৰুৰ চোৰাং সৰবৰাহ। আন্তঃৰাষ্ট্ৰীয় সীমান্তৰে নিশা হলে কাটাচাৰৰ ওপৰে পাৰ কৰি আহিছে গৰু। শেহতীয়াকৈ পশ্চিমবংগৰ কোচবিহাৰ জিলাত BSFৰ নিয়মীয়া তালাচীত ধৰা পৰিছে এই ঘটনা। BSFৰ গুলীত নিহত 2 বাংলাদেশী সীমান্তদি গৰু পাৰ কৰোৱাৰ চেষ্টা চলাইছিল। সন্দেহজনক পৰিস্থিতিত নিহত এজন ভাৰতীয় নাগৰিকো। ভাৰত বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমান্তদি চলে গৰু সৰবৰাহৰ অবৈধ কাৰবাৰ। পশ্চিমবংগৰ কোচবিহাৰত গৰু পাৰ কৰাৰ চেষ্টা কৰিছিল 2 বাংলাদেশী চোৰাং গৰু সৰবৰাহকাৰীয়ে। পুৱতি নিশা 3 বজাত সংঘটিত হয় এই ঘটনা। সীমান্তত থকা BSFৰ দলে
বাংলাদেশী চোৰাং গৰু সৰবৰাহকাৰীয়ে বাঁহেৰে কাটা তাঁৰৰ ওপৰেৰে গৰু পাৰ কৰি থকা প্ৰত্যক্ষ কৰি ৰ'বলৈ নিৰ্দেশ দিয়ে যদিও পলায়নৰ চেষ্টা কৰে 2 বাংলাদেশী গৰু সৰবৰাহকাৰীয়ে। ইয়াৰ পিছতেই কৰ্তব্যৰত BSFৰ দলে সৰবৰাহকাৰী দুজনক বাংলাদেশৰ ভূমিলৈ ঘূৰি যাবলৈ নিৰ্দেশ দিয়ে যদিও ওলোটাই দা আৰু লোহাৰ ৰডেৰে আক্ৰমণ কৰে BSFৰ দলক। ইয়াৰ প্ৰত্যুত্তৰত BSFে চলোৱা গুলীত নিহত হয় 2 চোৰাং গৰু সৰবৰাহকাৰী। এই ঘটনাত উদ্ধাৰ হৈছে সীমান্তৰ এজন ভাৰতীয় নাগৰিকৰো মৃতদেহ। সৃষ্টি হৈছে প্ৰতিক্ৰিয়া। সকালবেলা শুনি বলে তোমার ছেলেকে BSF গুলি করে মারছি, এটুকুই আমি জানি। গরিব মানুষ, কাজের তাগিদে হয়তো কেউ ডাকছে, সেই হিসেবে হয়তো সে গেছে, কিন্তু শুনলাম যে সকালবেলা তার নিধর দেহ এই কাটাতারের থেকে কিছু দূর ভেতরে পাওয়া যায় এবং শোনা যাচ্ছে। লক্ষণীয়ভাৱে পুৱাৰ ভাগত ঘটনাস্থলীৰ পৰা উদ্ধাৰ হৈছিল এজন ভাৰতীয় নাগৰিকৰ মৃতদেহ। BSFে চলোৱা গুলীত মৃত্যু হোৱাৰ সন্দেহ কৰা হৈছে লোকজনক। উল্লেখযোগ্য যে ভাৰত বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমান্ত দি অব্যাহত আছে গৰুৰ চোৰাং সৰবৰাহ। ইফালে BSFৰ গুলীত ভাৰতীয় নাগৰিকৰ মৃত্যু হোৱাক লৈ সৃষ্টি হৈছে প্ৰতিক্ৰিয়া। BSFে পৰিকল্পিতভাৱে গুলীয়াই হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে। অৱশ্যে সমগ্ৰ ঘটনা এতিয়াও পোহৰলৈ অহা নাই। ব্যুৰো ৰিপৰ্ট, নিউজ 18, অসম নৰ্থ ইষ্ট। গোৱালপাৰা আৰক্ষীৰ বৃহৎ সাফল্য। আৰক্ষীৰ জালত মষ্ট ৱান্টেড গেং অফ 4। জিলাখনত দীৰ্ঘদিন ধৰি অপহৰণৰ ধন দাবীৰে সন্ত্ৰাস চলাই আহিছিল এই 4 দুৰ্বৃত্তই। গোৱালপাৰাৰ বিভিন্ন ঠাইত অপহৰণ, ধন দাবী আৰু বিভিন্ন সন্ত্ৰাসেৰে আৰক্ষীৰ মূৰৰ কামোৰণি হৈ পৰা 4জনীয়া গেং অৱশেষত জালত পৰিল। গোৱালপাৰা জিলাৰ অসম মেঘালয় সীমান্তৱৰ্তী কুকুৰকাটা অঞ্চলৰ পৰা নিশা আৰক্ষীয়ে অভিযান চলাই 4টা দুৰ্ধৰ্ষ অপহৰণকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা মতে গোৱালপাৰাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মৃণাল ডেকা আৰু উপ আৰক্ষী অধীক্ষক অনুৰাগ শৰ্মাৰ নেতৃত্বত কৃষ্ণাই আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া চন্দন ডেকা আৰু কুকুৰকাটা আৰক্ষীৰ সহযোগত অভিযান চলাই নাবাং বজাৰ অঞ্চলৰ পৰা এই 4টা দুৰ্ধৰ্ষ অপহৰণকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। গ্ৰেপ্তাৰ হোৱা অপহৰণকাৰীকেইটা হৈছে জাষ্টমিন মাৰাক, লিমচাং মাৰাক, কলিংজাৰ কে মাৰাক আৰু জুলেন ৰাভা। বৰ্তমান আটকাধীন আটাইকেইটাকে জেল হাজতলৈ প্ৰেৰণ কৰা হৈছে। দুধনৈৰ পৰা অৰূপ নাথ, নিউজ 18, অসম নৰ্থ ইষ্ট। খবৰ আৰু আছে কিন্তু তাৰ আগতে লৈছে এটা সৰু বিৰতি। মুম্বাইত আৰম্ভ বিজেপি মন্ত্ৰী বিধায়কৰ বিশেষ কৰ্মশালা। 3দিনীয়াকৈ অনুষ্ঠিত হৈছে এই কৰ্মশালা। কৰ্মশালাৰ বাবে মুম্বাইত গোট খাইছে দেশৰ প্ৰায় 1400 বিজেপি মন্ত্ৰী আৰু বিধায়ক। মুম্বাইৰ ৰামভাও, মালগী, প্ৰবোধিনী চমুকৈ RMPত অনুষ্ঠিত হৈছে 3দিনীয়া এই বিশেষ কৰ্মশালা। কৰ্মশালাত অংশ ল'বলৈ ইতিমধ্যে মুম্বাইত উপস্থিত হৈছে অসমৰ 61গৰাকী বিজেপি বিধায়ক। কৰ্মশালা আৰম্ভণি আৰু অন্তিম কাৰ্যসূচীত উপস্থিত থাকিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও। বিজেপি প্ৰশিক্ষণ কাৰ্যসূচী থলীৰ পৰা পোনপটীয়াকৈ যোগাযোগ কৰিছোঁ নেটৱৰ্ক 18ৰ সতীৰ্থ সাংবাদিক প্ৰশান্ত পাণ্ডেৰ সৈতে। प्रशांत पांडे, आज ट्रेनिंग हुआ था, आज जो ट्रेनिंग है उसके ऊपर क्या अपडेट है? अगर आप देखें तो जहां पर आप सुन रहे हो, हाँ। इस शिविर को अंजाम दिया जा रहा है, वहां पर किसी को भी अंदर जाने की इजाज़त नहीं दी जा रही है। ट्रेनिंग की जो प्रक्रिया है उसे पूरी की जा रही है। जो जानकारी मिल रही है, ट्रेनिंग में महत्वपूर्ण बातें ये बताई जा रही है कि असम प्रदेश में किस तरह से अपने चेहरे, अपने प्रतिमा को आगे बढ़ाना है। और इस ट्रेनिंग के बाद जब यहाँ के MLA असम जाएंगे और वहाँ पर जब काम करेंगे तो उसके बाद जनता उनके उस कामों को किस तरह से रिस्पांस देती है, ट्रेनिंग का कितना असर पड़ता है, ये तमाम चीज़ों को जो है नोटिस किया जाएगा। कुल मिलाकर देखा जाए ये रामभाऊ महांगी प्रबोधिनी जो इंस्टीट्यूट है, इसके अंदर ही सभी MLA के रहने के, खाने के और सोने की व्यवस्था की गई है। और यही वजह है कि इसके अंदर किसी को जाने की कोई इजाज़त नहीं दी जा रही। एकदम गुप्त जो है ये प्रशिक्षण शिविर को अंजाम दिया जा रहा है। आप देखिए सुरक्षा के तौर पर ये गेट हमेशा बंद रहता है। जब यहाँ पर कोई आएगा और कोई जाएगा तो ही उसे परमिशन दी जा रही है। ये तस्वीरें आप देख सकते हैं कि असम के कुछ MLAs हैं, ऐसी जानकारी मिल रही है कि जो यहाँ से गाड़ी से जाते हैं, गाड़ी से आते हैं, लेकिन उन्हें बात करने के लिए सीधा मना किया गया है। यानी कुल मिलाकर देखा जाए अभी
जो अंदर मीटिंग चल रही है उसके लिए एक ब्रेक दिया गया है, क्योंकि सवेरे 9 से 11 एक बार मीटिंग होती है, 11 बजे ब्रेक दिया जाता है, उसके बाद लंच के लिए ब्रेक दिया जाता है और लंच के बाद जो मीटिंग होती है उसके बाद शाम को जो है कुछ समय के लिए ब्रेक दिया जाता है, फिर लास्ट में रात में कुछ प्रशिक्षण होगा, उसके बाद जो है डिनर के लिए ब्रेक दिया जाता है। यानी कुल मिलाकर देखा जाए 12, 13, 14 3 दिन, आज 12 तारीख है, 2 दिन और यहाँ पर सभी MLA को जो है यहाँ ट्रेनिंग दी जाएगी। ट्रेनिंग का महत्वपूर्ण मुद्दा जिस तरह से मैंने बताया कि प्रदेश में अपने आप को कैसे भुनाना है, कैसे आगे बढ़ाना है, और इस ट्रेनिंग के बाद प्रदेश जब यहाँ से MLA जाएंगे तो इनके कामकाजों को लोग कितना सराहते हैं, कितना पसंद करते हैं, इस ट्रेनिंग का कितना असर होता है, ये बीजेपी जो है देखेगी और जानने की कोशिश करेगी कि ट्रेनिंग में कितना असर इन पर पड़ा हुआ है। यानी कुल मिलाकर देखा जाए तो ये तस्वीरें आप देखें तो यहाँ पर ये मुंबई से सटा भाईंदर इलाका है और यहाँ पर किसी को आने जाने की इजाज़त नहीं है। 3 दिनों की ट्रेनिंग है। जानकारी के मुताबिक मैं आपको बता दूं कि अब तक 64 MLA यहाँ पर हैं, साथ ही साथ असम प्रदेश के जो मुख्यमंत्री हैं हेमंता शर्मा, वो भी यहाँ पर अंदर ही मौजूद हैं और अभी कुछ समय के लिए ब्रेक हुआ है। उसके बाद ट्रेनिंग की प्रक्रिया जो है फिर रात को चलती है, उसके बाद लंच किया जाता है, यानी कुल मिलाकर देखा डिनर किया जाता है। कुल मिलाकर देखा जाए तो इस तरह से इनका पूरा शेड्यूल तय किया गया है। कौन सी बातें कौन से मुद्दे पर की जा रही है, इसके आगे का आउटपुट क्या होगा, ये जानकारी किसी से साझा नहीं किया जा रहा है। ये मुंबई से तकरीबन 50 किलोमीटर दूर भाईंदर इलाका है जहां पर इस तरह से गुप्त ट्रेनिंग बीजेपी के MLA को दिया जा रहा है। जी प्रशांत पांडे जी, जैसे बोला है कि मॉर्निंग से शुरू हुआ है और रात तक चलेगी ये ट्रेनिंग और इस बीच कोई बाहर नहीं आ जा सकते हैं, तो फिर ये 3 दिन तक मतलब ट्रेनिंग में जो जिसने भी भाग लिया है उनसे बात नहीं हो सकते हैं, या फिर क्या चीज का ट्रेनिंग है वो 3 दिन के बाद ही पता चलेगा। जैसे आपने बताया कि CM हिमंता बिश्वा शर्मा वहां पे है, अमित शाह और JP नड्डा जैसे वो लोग भी है क्या ट्रेनिंग में अभी तक? देखिए अंदर कौन लोग मौजूद हैं इसकी जानकारी जो है खुद कोई नहीं दे रहा है। नड्डा और साथ ही साथ मैं आपको बताऊं कि महाराष्ट्र के मुख्यमंत्री पूर्व मुख्यमंत्री देवेंद्र फडणवीस जो है यहाँ पर, देखिए अभी तस्वीरें आप देखिए कि एक गाड़ी जो है अभी फिलहाल बाहर निकल रही है सुरक्षा के तौर पर। अब इस गाड़ी में कौन है, क्योंकि देखिए आगे जो स्कॉट करने वाली गाड़ी होती है पुलिस की वो है ये पहली गाड़ी, दूसरी गाड़ी जो है ये स्कॉट करने वाली, ये पीछे जो गाड़ी है इसमें MLA का जो है बैच देवेंद्र फडणवीस, आप देखें तस्वीरें, ये महाराष्ट्र के पूर्व मुख्यमंत्री जिस तरह से मैं बता रहा था देवेंद्र फडणवीस, ये देवेंद्र फडणवीस अभी यहाँ से बाहर निकले हैं। ट्रेनिंग की जो समय सीमा थी वो यहाँ पर समाप्त हुई है अभी शाम की। अब जो है कुछ समय बाद ट्रेनिंग लिया जाएगा कि या फिर उसके बाद कल ही शुरू किया जाएगा। कि मैंने जिस तरह से कहा कि अंदर जो है सभी लोग मौजूद हैं। देवेंद्र फडणवीस जो महाराष्ट्र के पूर्व मुख्यमंत्री थे कल भी यहाँ पर आए थे JP नड्डा साहब के साथ, और साथ ही साथ असम के जो CM हैं वो भी अंदर मौजूद हैं। 64 MLA जो हैं अंदर मौजूद हैं, लेकिन गेट के अंदर बाहर आने जाने की किसी को इजाज़त नहीं दी जा रही है। अंदर किस प्रकार की ट्रेनिंग दी जा रही है, किस मुद्दों को भुनाया जा रहा है, अभी तक ये बातें स्पष्ट नहीं हो पाई है। अभी आपने देखा तस्वीरों में कि मुख्यमंत्री जो पूर्व थे महाराष्ट्र के देवेंद्र फडणवीस अभी यहाँ से निकले हैं। अंदर अभी भी असम के जो MLAs हैं वो मौजूद हैं, असम के जो CM हैं वो मौजूद हैं। कुल मिलाकर देखा जाए तो इंतज़ार करना होगा, देखना होगा कि क्या बीजेपी की तरफ से जहाँ पर यहाँ पर जो लोग मौजूद हैं उनकी तरफ से कुछ बातें रखी जाती सामने कि किस बातों को लेकर के, किन मुद्दों को लेकर के इस ट्रेनिंग को अंजाम दिया जा रहा है। लेकिन जो प्राथमिकता है वो सबसे पहले ये बातें सामने आ चुकी हैं कि अपने आप को किस तरह से भुनाना है, किस तरह से पॉलिश करके लोगों के सामने जाना है। उसके बाद जब वहाँ पर जो काम करेंगे उस काम को लोग कितना पसंद करते हैं उसे एनालाइज भी किया जाएगा बाद में। यानी कुल मिलाकर देखा जाए इस ट्रेनिंग का जो पार्ट है वो 3 दिनों का है। आज पहला दिन खत्म हो रहा है, 2 दिन और ये ट्रेनिंग चलेगा। इन 2 दिनों के बीच में देखना होगा कि क्या कुछ ट्रेनिंग दी जाती है, क्या कोई आकर मीडिया कर्मियों से बात करे, क्योंकि मैंने सुबह से लगातार, एक बार आप फिर तस्वीरें देखें तो सुबह से लगातार मैं यहाँ पर न्यूज़ 18 की टीम जो है मौजूद है और कोशिश कर रही है कि किसी न किसी के ज़रिए यहाँ पर बात की जाए। लेकिन आपने देखा कि कितनी दूर यहाँ से मैं कैमरा पर्सन दिखाने की कोशिश करूँ, जो गेस्ट हाउस है अंदर वो काफ़ी दूर है
और वहीं से गाड़ी आती है और सीधा ये गेट से बाहर निकल जाती है। किसी को भी बात करने की इजाज़त जो है अंदर से इंस्ट्रक्शन दिया गया है कि कोई भी एमएलए जो है किसी से बात नहीं करेगा, कोई जानकारी शेयर नहीं करेगा। यही वजह है कि अभी तक इस ट्रेनिंग में क्या कुछ हुआ है, आगे क्या कुछ बताया जाएगा, किस तरह से किया जाएगा, इन सारी चीज़ों को अभी तक यहाँ पर गुप्त रखा है। और सबसे महत्वपूर्ण बात यानी कि इसी गेस्ट हाउस में जो लोग आए हुए हैं उनके रहने, खाने, रुकने, सोने की सारी व्यवस्थाएं की गई है। यही वजह है कि कोई बिना रीज़न के, बिना किसी कारण के बाहर भी नहीं निकल रहा है। तो बहरहाल हमें इंतज़ार करना होगा, एक बार देखना होगा कि कब ये जब ट्रेनिंग की जो प्रक्रिया है ख़त्म होगी, क्या बीजेपी की तरफ से जो लोग अंदर मौजूद हैं उनमें से कोई आकर मीडिया से बात करेगा, शेयर करेगा कि आखिर क्या वजह है। तो ये तमाम चीज़ों के लिए हमें थोड़ा सा इंतज़ार करना होगा। जी हाँ, धन्यवाद प्रशांत पांडे जी, आपको बहुत बहुत धन्यवाद। আহিছো পৰৱৰ্তী খবৰলৈ। ইটোৰ পিছত সিটো হত্যাকাণ্ডে জোকাৰিছে গুৱাহাটী মহানগৰীক। শেহতীয়াকৈ পল্টন বজাৰ কালিবাৰী ৰেলৱে কোৱাৰ্টাৰত হত্যা কৰা হৈছে নাৰায়ণ চক্ৰৱৰ্তী নামৰ এজন পূজাৰীক। কিন্তু 24 ঘণ্টা উকলি যোৱাৰ পিছতো ৰহস্য ভেদ হোৱা নাই পূজাৰী হত্যাকাণ্ডৰ। এই পৰ্যন্ত হত্যাকাৰীক চিনাক্ত কৰি গ্ৰেপ্তাৰ কৰিব পৰা নাই মহানগৰ আৰক্ষীয়ে। অৱশ্যে পত্নী, জীয়ৰী আৰু চুবুৰীয়া সত্যনাৰায়ণ বাছফৰ সহ তেওঁৰ পুত্ৰক জেৰা কৰিছে আৰক্ষীয়ে। লগতে ঘৰৰ গৰাকী সঞ্জীৱ চৌধুৰীকো ঘটনাস্থলীলৈ আনি সোধা পোছা অব্যাহত ৰাখিছে আৰক্ষীয়ে। উল্লেখ্য যে সঞ্জীৱ চৌধুৰী ৰেলৱে আৱাসৰ ৰখীয়া আছিল নাৰায়ণ চক্ৰৱৰ্তী। ইপিনে ছট পূজাৰ নিশা ঘৰলৈ উভতি ব্লেংকেটৰ তলত নাৰায়ণ চক্ৰৱৰ্তীৰ মৃতদেহ প্ৰত্যক্ষ কৰিছিল সঞ্জীৱ চৌধুৰীয়ে। উল্লেখ্য যে নাৰায়ণ চক্ৰৱৰ্তীৰ দেহৰ 3টা স্থানত স্পষ্ট আছে আঘাতৰ চিন। কিন্তু এই পৰ্যন্ত হত্যাকাৰীৰ সংসূত্ৰ উলিয়াব পৰা নাই আৰক্ষীয়ে। কিহৰ বাবে হত্যাকাণ্ড সংঘটিত হ'ল সেয়া এতিয়াও স্পষ্ট নহয়। অৱশ্যে সন্দেহৰ আৱৰ্তত অহাৰ বাবে আৰক্ষীয়ে আটক কৰিছে নাৰায়ণ চক্ৰৱৰ্তীৰ পত্নী, জ্যেষ্ঠ কন্যা আৰু চুবুৰীয়া সত্যনাৰায়ণ বাছফৰ আৰু তেওঁৰ পুত্ৰক। উল্লেখ্য যে আৰক্ষীয়ে গিজগিজাই থকা গুৱাহাটী মহানগৰীত ধাৰাবাহিকভাৱে সংঘটিত হ'বলৈ লৈছে হত্যাকাণ্ড। পুনৰ ঘূৰি আহিম চিটি 18ৰ মাজলৈ, কিন্তু তাৰ আগতে লৈছে এটা সৰু বিৰতি।